গুড ইভিনিং। এটা নতুনকৈ ভাইৰাছ আহিছে HMPV বা হিউমেন মেটানিউমো ভাইৰাছ। তো এই ভাইৰাছটোৰ পৰা তেনেকৈ ইনফেক্টেড মানুহৰ সংখ্যা চাইনাত তেনেকৈ বাঢ়িব ধৰিছে আৰু আমাৰ দেশতো ইণ্ডিয়াতো কাৰেণ্টলি 15 to 20 মান কেছেছ তেনেকৈ পোৱা গৈছে। ইভেন আমাৰ অসমতো তেনেকৈ এটা চিলড্ৰেন তেনেকৈ 10 monthsৰ এটা বেবী তেনেকৈ ইনফেক্টেড হোৱা দেখিব পোৱা গৈছে। একচুৱেলি আৰু এটা পেণ্ডেমিক আহি আছে নেকি, যিটো COVID-19 বা SARS-CoV-2 ভাইৰাছৰ পৰা যিটো পেণ্ডেমিক হৈছিলে, আমি সেইটোৰ পৰা জাষ্ট অভাৰকাম কৰিছোঁ। তো আৰু এটা পেণ্ডেমিকৰ তেনেকৈ সূচনা হৈছে নেকি? একচুৱেলি নহয়। HMPV বা হিউমেন মেটানিউমো ভাইৰাছটো এটা নন ভাইৰাছ হয়। এইটো প্ৰায় 2001 ইয়াৰ মানতে তেনেকৈ ডিস্কভাৰ হৈছিলে আৰু তেতিয়াৰ পৰাই আমাৰ এনভাইৰনমেণ্ট বা বায়ুমণ্ডলত এই ভাইৰাছটো তেনেকৈ থাকেই আৰু এই ভাইৰাছৰ পৰা বহুত মানুহ তেনেকৈ সংক্ৰমিতও হয়। তেওঁলোক সংক্ৰমিত হৈ কেনে আৰোগ্যও হয় আৰু কমপ্লিকেশ্যন বুলি ক'লে সেইটো ৰেয়াৰিটি হয়। ভেৰি অকেজনেলি তেনেকৈ এই ভাইৰাছৰ পৰা সংক্ৰমণ হৈ কিনে তেনেকৈ কমপ্লিকেশ্যন আহিব পাৰে। কমপ্লিকেশ্যন বুলি ক'লে সাধাৰণতে নিউমনিয়া হ'ব পাৰে, ব্ৰংকিওলাইটিছ বা ব্ৰংকাইটিছ বা অলৰেডি যদি কোনোবাৰ এষ্টেমা বা COPD, যিটো ক্ৰনিক অবষ্ট্ৰাকটিভ পালমনাৰী ডিজিজ বুলি কয়, তেনেকুৱা বেমাৰটোৰ অলৰেডি যাৰ আছে তেওঁলোকৰ তেনেকৈ চিমটমবিলাকৰ অৱনতি ঘটিব পাৰে। তেনেকুৱা টাইপৰ কমপ্লিকেশ্যনবিলাক আহিব পাৰে, কিন্তু যিটো ৰেয়াৰ হয়। এই ভাইৰাছটো সাধাৰণতে বেবীবিলাক বা যিবোৰ বেবী তেনেকৈ নৱজাতক 6 months to 1 year এইখিনি মানত এই ভাইৰাছৰ ইনফেক্টেড বা ইনফেকশ্যন হোৱা মানে চান্সটো বেছি হয়। তথাপি 5 yearsতকৈ তলৰ শিশুবিলাকৰ আৰু 65 yearsৰ ওপৰৰ ঊৰ্ধৰ বয়োজ্যেষ্ঠ মানুহবিলাকৰ এই ভাইৰাছটোৰ দ্বাৰা সংক্ৰমণ হোৱাৰ সম্ভাৱনা তেওঁলোকৰ বেছি হয়। তাৰ লগতে যিবোৰ মানুহৰ অলৰেডি অন্যান্য কিছুমান ৰেস্পিৰেটৰী প্ৰব্লেম আছে, যেনেকৈ মেবি এষ্টেমা বা COPD, ক্ৰনিক ব্ৰংকাইটিছ, এমফাইচেমা, ব্ৰংকিয়েক্টেচিছ, চ' তেওঁলোকৰো তেনেকৈ সম্ভাৱনাটো বাঢ়ি যায়। লগতে যিবোৰ মানুহ অকণমান ইমিউনিটি তেওঁলোকৰ ডাউন, তেওঁলোক ইমিউনো কম্প্ৰমাইজড, যেনেকৈ হয়তো মেবি HIV এইডছত আক্ৰান্ত মানুহ হওক, এইডছত আক্ৰান্ত মানুহ বা ডায়েবেটিছত আক্ৰান্ত মানুহ, তেওঁলোকৰ ইমিউনিটিটো কম থাকে, চ' তেওঁলোকৰো মানে ইনফেকশ্যনটো কেটচ কৰাৰ সম্ভাৱনাটো বেছি হয়। আদাৰৱাইজ এইটো শিশুবিলাকৰ বেছিকৈ হয় বেমাৰটো, আৰু বহুত শিশু আক্ৰান্ত হয়, তেওঁলোকৰ খুব মাইল্ড চিমটমছ থাকে আৰু তেওঁলোক তেনেকৈ আৰোগ্যও হৈ যায় আৰু সেই ইনফেকশ্যনটোৰ বা ভাইৰাছটোৰ এগেইনষ্ট তেওঁলোকৰ বডিত তেনেকৈ ইমিউনিটিও তেনেকৈ ডেভেলপ হৈ যায়। লাইফ টাইমত তেনেকৈ এবাৰ ইনফেকশ্যন হোৱাৰ পিছত খুব ৰেয়াৰ চান্সেছ থাকে, কিন্তু হ'ব পাৰে ইনফেকশ্যনটো আকৌ, কিন্তু হ'লেও মানে সেই ইনফেকশ্যনৰ যিটো চিমটম ইণ্টেনচিটি সেইবিলাক যথেষ্ট কম থাকে। এনেও বেমাৰটোৰ চিমটমৰ ইণ্টেনচিটিবিলাক কমেই থাকে। এতিয়া লক্ষণ কি থাকে? লক্ষণ বুলি ক'লে আমাৰ সাধাৰণতে যিবোৰ লক্ষণ আমি চৰ্দি হ'লে বা আমাৰ ফ্লু হ'লে, ইনফ্লুৱেঞ্জা হ'লে বা কমন কোল্ড হ'লে আমি দেখিবলৈ পাওঁ, স্পেচিয়েলি আপাৰ ৰেস্পিৰেটৰী ট্ৰেক ইনফেকশ্যনৰ যিবোৰ চিমটমছ থাকে সেইবোৰেই থাকে। যেনেকৈ আমাৰ হয়তো অলপমান নাকৰ চৰ্দি লাগিব, নাকৰ পৰা পানী ওলাব পাৰে, নাক বন্ধ থাকিব পাৰে, অলপ জ্বৰ থাকিব পাৰে, জ্বৰুৱা ভাৱ থাকিব পাৰে, লগত শুকান কাহ বা ড্ৰাই কাফ থাকিব পাৰে, গাটো অলপমান বিষ থাকিব পাৰে, ফেটিক অৱসাদ থাকিব পাৰে, মূৰৰ বিষ থাকিব পাৰে, অকণমান ভোকটো কমি যাব পাৰে, বা আনকমনলি আমাৰ স্কিনত কিছুমান ৰেছ হ'ব পাৰে। তো সেনেকুৱা টাইপৰ চিমটমবিলাকেই বেছিকেলি দেখিব পোৱা যায়। আৰু এই চিমটমবিলাক সাধাৰণতে এসপ্তাহ 2 সপ্তাহ তেনেকৈ থাকে, তাৰপিছত লাহে লাহে তেনেকৈ কমি যায়। অলপমান ঘৰুৱা যত্ন কৰিলে বা অকণমান আইচলেশ্যন হৈ থাকিলেই চিমটমবিলাক তেনেকৈ কমিয়েই আহে। আপুনি মন কৰিব, যেতিয়া আপোনাৰ ফিভাৰ হৈ থাকিব, ফিভাৰটো মানে ধৰক আপোনাৰ এদিন নহয়, 2 দিন 3 দিন 4 দিন এনেকৈ কণ্টিনিউৱাছলি আপোনাৰ ফিভাৰটো হৈ আছে আৰু ফিভাৰটো টেম্পাৰেচাৰটো তেনেকৈ 103 ডিগ্ৰী ফাৰেনহাইট বা 40 ডিগ্ৰী চেলচিয়াছতকৈ তেনেকৈ বাঢ়ি আছে, বা লগতে আপোনাৰ ব্ৰেথলেছনেছ হৈ আছে, উশাহ নিশাহ লোৱাত প্ৰব্লেম হৈছে, আপোনাৰ কাহ আছে, কাহৰ লগতে অকণমান ব্লাড আহিছে, অক্সিজেন চেচুৰেশ্যন লেভেলটো আপোনাৰ 92 বা 90তকৈ তলত তেনেকৈ নামি গৈছে, আপোনাৰ পালছ ৰেটটো কমি গৈছে 60তকৈ তলত, বা পালছ ৰেটটো বাঢ়ি গৈছে 100তকৈ ওপৰত, লগতে আপুনি খুব ডিহাইড্ৰেটেড ফিল কৰি আছে, ডিহাইড্ৰেশ্যন হৈছে আপোনাৰ, বা অলৰেডি যদি আপোনাৰ কিবা ৰেস্পিৰেটৰী প্ৰব্লেম আছিলে, যেনেকৈ এষ্টেমা মানে হাঁপানি, এনেকুৱা বেমাৰৰ চিমটমবিলাক মানে আকৌ ৱৰ্চনিং হৈছে, তেতিয়াহ'লে আপোনালোকে কাষৰে ডক্তৰ এজনৰ ওচৰ চপাটো অতি ইম্পৰ্টেণ্ট হয়। যত্ন বুলি ক'লে মই অলৰেডি যিখিনি ক'লোঁ, আপোনালোকে ঘৰতে থাকি তেনেকৈ আছুতীয়াকৈ থাকি অলপমান পানী চানী বেছিকৈ খাই থাকিব, গৰম পানী খাই থাকিব,
ফ্লুইড ইনটেকটো বঢ়াব, লগতে কাহ হাঁচি এইবিলাক মাৰিলে সদায় অলপ মাস্ক ব্যৱহাৰ কৰিব বা ৰুমাল চুমাল তেনেকৈ ইউজ কৰিব, যাতে তেনেকৈ হাঁচি বা কাহৰ জৰিয়তে সেই ইনফেক্টেড ড্ৰপলেটবিলাক তেনেকৈ বায়ুমণ্ডললৈকে সিঁচৰিত হৈ নাযায় আৰু বায়ুমণ্ডলৰ পৰা অন্যান্য মানুহক তেনেকৈ ইনফেক্ট কৰিব নোৱাৰে। তাৰ লগতে যিকোনো বস্তু আপোনালোকে নুচুব হাতেৰে, বা স্পেচিয়েলি কম্পিউটাৰৰ কীবৰ্ড, মোবাইল, দৰ্জাৰ যিটো হেণ্ডেল থাকে, ঠিক আছে, তো সেনেকুৱা বস্তুবিলাকত সেই ভাইৰাছটোৰ অন্যান্য মানুহৰ পৰা আহি কেনে তাত থাকিব পাৰে। তো সেই বস্তুবোৰ চোৱাৰ আগতে সাৱধান, বা চোৱাৰ পিছতো আপোনালোকে হয়তো চেনিটাইজ কৰিব 70% এলকহল থকা চেনিটাইজাৰে, নাইবা আপোনালোকে ধুনীয়াকৈ চাবোন পানীৰে হাত দুখন ধুই ল'ব। তাৰ লগতে খুব চকু, নাক বা মুখ এইবিলাক টাচ কৰি নাথাকিব। তো এইখিনিয়ে কৰিবলগীয়া আৰু অভাৰ ক্ৰাউড গেডাৰিং এনেকুৱা জেগাবিলাক আপোনালোকে পৰাপক্ষত এভইড কৰিব। তেনেকুৱা এনেই ভাইৰাছটো হিউমেন মেটানিউমো ভাইৰাছটো নিউমোভাইৰিডি গ্ৰুপৰ বা ফেমিলিৰে হয়, আৰু যিটো ৰেছপিৰেটৰী চিনচিচিয়েল ভাইৰাছ থাকে সেই ভাইৰাছৰ লগত প্ৰায় একেই হয়, আৰু তেনেকুৱা বিশেষ ভয় কৰিবলগীয়া নাই। এইখিনি সাৱধানতা অৱলম্বন কৰিলে আপোনালোকে বেমাৰটোৰ পৰা ডেফিনেটলি অভাৰকাম কৰিব পাৰিব। আৰু যদি কিবা কমপ্লিকেশ্যনৰ কিবা তেনেকুৱা চাইন থাকে, তেতিয়াহ'লে আপোনালোকে কাষৰ ডক্তৰ এজনৰ কাষ চাপিব। হোমিঅ'পেথিক কিবা প্ৰফাইলেক্সিছ আছে নেকি? প্ৰফাইলেক্সিছ মানে আপুনি আগতীয়াকৈ দৰৱ পাতি খাই কেনে বেমাৰটোৰ পৰা যাতে সহজতে আক্ৰান্ত নহয়, আপোনাৰ ইমিউনিটিটো এম্পাৱাৰ বা ষ্ট্ৰেংথেন কৰিব পাৰে। তেনেকুৱা মেডিচিন আছে। মই দুটা মেডিচিনৰ নাম কৈ দিছোঁ। এটা হ'ল আৰ্চেনিকাম এলবাম, যিটো আপোনালোকে 3C বা 12C নাইবা 30C পাৱাৰত 5 টোপকৈ ডেইলি দুবাৰকৈ তেনেকৈ 3 দিনৰ কাৰণে সেৱন কৰিব পাৰে। আৰু নেক্সট দৰৱটো হৈছে ইনফ্লুৱেঞ্জিনাম, সেইটো তেনেকৈ 3C বা 12C নাইবা 30C পাৱাৰত 5 ড্ৰপছ কৰি কেনে ডেইলি দুবাৰকৈ তেনেকৈ খাব পাৰে। ধৰক ৰাতিপুৱা এবাৰ আৰু ৰাতি এবাৰ, আৰু খোৱাৰ আধা ঘণ্টা আগত সেৱন কৰিব লাগে দৰৱখিনি। সেনেকৈ আপোনালোকে 3 দিন কণ্টিনিউ কৰক। আৰু যদি আপোনালোকৰ এৰিয়াটোত এনেকুৱা ইনফেকশ্যনৰ কেছবিলাক বাঢ়িছে, তেতিয়াহ'লে মেবি আকৌ 2 সপ্তাহ পিছত তেনেকৈ ৰিপিট কৰি দিব। আশা ৰাখিছোঁ এইখিনি কথাই আপোনালোকক হেল্প কৰিব। আৰু কিবা তেনেকুৱা আপোনালোকৰ ডাউটছ কুৱেৰিজ থাকিলে আপোনালোকে কমেণ্ট ছেকশ্যনত দিব পাৰে। থেংক ইউ ছ' মাছ।